প্ৰত্যক্ষ আলোচনা অন্তু চাওডাঙৰ লগত হৈছে। এই দুজন বিষয়াৰ লগতে আমাৰ আলোচনা অৰবিন্দ ৰাজখোৱাৰ লগত হোৱা নাই। তেওঁ বিষয়টো কয় যে গোটেই মানে এইটো যিটো 5,000 কোটি অৰ্থনৈতিক পেকেজ আৰু চুক্তি ৰূপায়ণৰ যিখন চুক্তি তেওঁলোকৰ হৈছিলে, চুক্তি ৰূপায়ণৰ যিখন কমিটি, নিৰীক্ষণ কমিটি আছিলে, সেই কমিটিখনত মানে মুখ্য হিচাপে আছে আপোনাৰ অনুপ চেতিয়া। তেখেতে বিষয়খিনি গোটেইখিনি ক'ব পাৰিব বুলি তেখেতলোকে কয়। নিশ্চয় দিব পাৰি, কিন্তু প্ৰথম আমি তেওঁলোকৰ লগত এই বিষয়টো আলোচনা কৰি আছো। তেওঁলোকৰ কিন্তু এতিয়াও এটা সুস্পষ্ট আৰু এই কথাখিনিত মই আপোনাক যিটো উত্তৰটো দিব খুজিছোঁ, কথা হ'ল কি যে আমি 7 মাহ আজি অতিক্ৰম কৰাৰ পাছত এই আলোচনাটো অসমৰ ৰাইজে খুব সুন্দৰভাৱে তেওঁলোকৰ প্ৰতি অপেক্ষিত হৈ আছিল যে এই আলোচনাখন তেওঁলোকে চুক্তিখন ৰাজহুৱা কৰিব। এই চুক্তিখন ৰাজহুৱা কৰাৰ পাছত ৰাইজে ভাবিছিল যে এই চুক্তিখনে আচলতে অসমীয়াৰ কাৰণে কি আদায় কৰি আনিলে, কিন্তু তেনেস্থলত দেখিলে যে তেওঁলোকে আজিও চুক্তিখন তেওঁলোকে ৰাজহুৱা নকৰি তেওঁলোকে ভাগ বিতৰণৰ যিটো ব্যৱস্থা মাজলৈ সোমাই যোৱাৰ পাছতে ৰাইজে আচলতে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই এই বিষয়খিনি আমি মাত পতা আজি বেছি দিন হোৱা নাই, আপোনালোকে নিশ্চিতভাৱে গম পায়। গতিকে এতিয়াও আমি নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ আলোচনা বিচাৰিম। আমি অসমৰ যিটো আচলতে বিকাশ শাখাৰ কাহিলীপাৰা ADGP মাননীয় হীৰেন্দ্ৰনাথ ছাৰক আমি আলোচনা বিচাৰিম, যিহেতু গোটেই উগ্ৰপন্থী সংগঠনকেইটা নিয়ন্ত্ৰিত হয় SB কাহিলীপাৰাৰ পৰা। গতিকে নিশ্চিতভাৱে আপোনালোকৰ এই প্ৰশ্নটোৰ উত্তৰ দিব খুজিছোঁ। আমি আলোচনা খুব কম সময়ৰ ভিতৰত বিচাৰিম, কিন্তু তেওঁলোকক আজি সংবাদমেলৰ জৰিয়তে আমি এটা অনুৰোধ জনাইছোঁ যে তেওঁলোকে সৎ সাহসেৰে জাতীয় জীৱনৰ প্ৰশ্নখিনি তেওঁলোকে আচলতে কিমানখিনি তেওঁলোকে ধৰি ৰাখি সন্মানজনকভাৱে চুক্তি কৰিলে এইখিনি ৰাজহুৱা কৰিবৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ। কাৰণ ইয়াত 10,000 শ্বহীদক তেওঁলোকে যদি আজি 2023 বুলি কয়, তেওঁলোকে এই সমীক্ষাটোৱে কিন্তু অসমীয়া প্ৰত্যেকজনে অন্তৰত কিন্তু আঘাত সানিব। গতিকে এই কথাখিনিও আমি আজি সংবাদমেলত যদি আহ্বান জনাইছোঁ। পইচাৰ কাৰণে কোনো সংগ্ৰাম কৰা নাছিল। অৰ্থনৈতিক 5,000 পেকেজটো আমাৰ কাৰণে কেতিয়াও মুখ্য নহয়। গতিকে আমি এই অৰ্থনৈতিক পেকেজটো আমি কৈছোঁ যে যিখিনি মানুহ চিৰজীৱনৰ কাৰণে সৰ্বকালৰ কাৰণে পংগু হ'ল, যিখিনিয়ে গোটেই জাতীয় জীৱনৰ কাৰণে তেওঁলোকে শ্বহীদ বৰণ কৰিলে, তেওঁলোকক অন্তত সন্মান দিয়াটো আমি বিচাৰিছোঁ। গতিকে এই সন্মান দিয়াত তেওঁলোকে যাতে মানে দেৰি নকৰে বা তেওঁলোকেও ব্যৱস্থাখিনি মাজত টানি লয়, সেইটোহে আমি অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ। আমাৰ কোনো তেওঁলোকৰ প্ৰতি শত্ৰুতা নাই। গতিকে এই কথাখিনিও আজি সংবাদমেলৰ জৰিয়তে আমি আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। 5,000 কোটি টকাটো যিহেতু তেওঁলোকক ভাৰত চৰকাৰে প্ৰদান কৰিছে, আৰু এই বস্তুটো সম্পূৰ্ণ কৰ্তৃত্ব আছে আমাৰ আলোচনাপন্থী আলফাৰ নেতৃবৰ্গৰ। তেওঁলোকে মানে এতিয়া ভাবোঁ মানে তেওঁলোকে কি কৰিছে, তেওঁলোকৰ আমি ক'বলৈ এতিয়া বেয়া, তেওঁলোকে কিন্তু এনেকুৱা কিছুমান মানুহক মানে 5,000 কোটি টকাত সামৰি লৈছে। তেওঁলোকৰতো সক্ৰিয় সদস্যবিলাকে তেওঁলোকে আগতীয়াকৈ পইচাখিনি লৈ ল'লেই। তেওঁলোকৰ যি 7 লাখ টকা, তেওঁলোকৰ 3 লাখ টকা তেওঁলোকক কেছ আৰু 4 লাখ টকা তেওঁলোকক ফিক্সড ডিপজিট কৰি দিছে। যে আমি সক্ৰিয় সদস্য নহয়। আমি তেওঁলোকৰ মানে তেওঁলোকৰ সংঘাতৰ সময়ত আমি তেওঁলোকক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰাৰ অজুহাতত, আৰু মই যিহেতু গণসংগঠনৰ নেতৃত্ববৰ্গ আছিলোঁ তেতিয়া, যে আমি আলফাক পোনপটীয়াকৈ সমৰ্থন কৰিছোঁ বুলি ভাবি মই দুবাৰকৈ কাৰাৰুদ্ধ হৈছোঁ। এবাৰ 4 মাহ আৰু এবাৰ 3.5 মাহ মই ডিব্ৰুগড় কাৰাগাৰতে কাৰাৰুদ্ধ হৈছোঁ। আৰু মোৰ ঘৰত অন্ততঃ 50 বা ওপৰত আৰ্মি পুলিচে মোক ৰেড কৰিছে এইটো বিষয়ক লৈ, আৰু মোক 2-3 বাৰমান মাৰিবলৈকে লৈ গৈছিলে। আলফা সদস্য মানে আপোনাৰ মাৰি পেলাবলৈ লৈ গৈছিলে। মই হয়তো বহুত মানে কৌশল কৰি মই সেই সময়ত বাচি আহিছোঁ ধৰক। গতিকে মোৰ দৰে তেনেকুৱা অসমত বহুত নিৰ্যাতিত মানুহ আছে, যিবিলাক ধৰক গণসংগঠন কৰি আছিলে। তেওঁলোকে এটা টাইমত বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে তেওঁলোকে বাহিৰত থাকি গণসংগঠনৰ নেতৃত্বক তেওঁলোকে কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে কৈ থাকে, কেতিয়াবা দাবী ধমকিও দিয়ে, এইটো কাম আপোনালোকে কৰক, এইটো কৰক, দিহা পৰামৰ্শ দিয়ে। কিন্তু এতিয়া যিহেতু তেওঁলোকে চুক্তি কৰিলে, চুক্তি সময়ততো অসমৰ ৰাইজক কাকোৱে নজনালে, চুক্তিখনটো তেওঁলোকে মনে মনে গৈ কৰিলেগৈ। সেইটো বা অসমৰ ৰাইজে সকলোৱে আক্ষেপ আছে, যে আমাৰো আক্ষেপ আছে আজি, যে তেওঁলোকে ইমান ডাঙৰ এখন চুক্তি, 45 বছৰীয়া এখন সংগ্ৰাম, বা তেওঁলোকে ইমান সৰ্বাত্মকভাৱে চুই যোৱা এখন সংগ্ৰামৰ তেওঁলোক নেতৃবৰ্গ হৈ তেওঁলোকে যেনেকৈ ধৰণে তেওঁলোকৰ দায়বদ্ধ হৈ থাকিব লাগিছিলে জনগণৰ প্ৰতি বা জনসাধাৰণে, তেওঁলোকৰতো এটা কথা মই কওঁ, যি চে গুয়েভাৰাই আপোনালোকে জানে কিউবাত ইমান ধুনীয়াকৈ সফল হৈছিলে, এই কিউবাই কিন্তু অভিজ্ঞতা সঞ্চয় কৰি গৈও বলিভিয়াত সফল নহ'ল। আমি সকলোৱে এই কথা জানো। কি কাৰণে নহ'ল? কিউবা ৰাইজে যেনেধৰণে আপোনাৰ সহায় সমৰ্থন আগবঢ়াইছিলে চে গুয়েভাৰৰ প্ৰতি, কিন্তু বলিভিয়াত সেই সমৰ্থন কিন্তু জনগণৰ সমৰ্থন নাছিলে।
গতিকে আমাৰ ইয়াতো তেওঁলোকে সমৰ্থন অবিহনে ইমান দিন এখন সংগ্ৰাম তেওঁলোকে কেতিয়াও চলাই নিব নোৱাৰিলেহেঁতেন। গতিকে তেওঁলোকে কিন্তু এতিয়া এই মানুহখিনিক কিন্তু সম্পূৰ্ণ তেওঁলোকে নাকচ কৰিছে আৰু তেওঁলোকে প্ৰতিটো কথাতে চৰকাৰক কয় যে মানে চৰকাৰে নিৰ্যাতিতসকলক নিদিলে আমি কি কৰোঁ, চৰকাৰে আমাক নিদিলে আমি কি কৰোঁ। যদি চৰকাৰে মোৰ হাততে যদি গোটেই মানে মুঠিটো আছে, তেওঁলোকে চুক্তি কৰাৰ অৰ্থ থাকিল ক'ত? যদি তেওঁলোকৰ এই চুক্তিখনত 5,000 কোটি টকাত বা 1.5 লাখ কোটি টকা যি তেওঁলোকৰ প্ৰতিষ্ঠান আৰু উদ্যোগ তেওঁলোকৰ নামত আহিছে, তেওঁলোকে চুক্তি নামত আহিছে বুলি কয়, এই চুক্তিখনত যদি তেওঁলোকৰ একো হাতেই নাই, চব যদি চৰকাৰে কৰিব পাৰে, চৰকাৰৰ হাততে যদি থাকে, তেনেহ'লে আলোচনাপন্থী আলফাই কি চুক্তি কৰিলে? আৰু এটা কথা, নিৰ্যাতিতসকলক মই কওঁ যে তেওঁলোকৰ বহুত এতিয়া কেতিয়াবা কিছুমান মানুহৰ ঘৰত এনকাউণ্টাৰ হৈছে, গুলীয়াগুলি হৈছে তেওঁলোকৰ সদস্যৰ সৈতে, সেই মানুহবোৰকতো সেনা পুলিচে একেবাৰে সৰ্বশান্ত কৰি পেলাইছে, ঘৰ দুৱাৰ ভাঙিছে, কেছ কৰিছে, 3-4 বাৰ জেল হৈছে, কিছুমান মানুহ ঘৰ দুৱাৰলৈকে জ্বলাই দিছে। গতিকে সেই মানুহবোৰক যদি আজি তেওঁলোকৰ অৰ্থনৈতিক পেকেজত সাঙুৰি নলয়, এইটো বাৰু দুৰ্ভাগ্যজনক নহয়নে? আপোনালোকে কওকচোন। তেওঁলোকক টকা পইচা কথা হ'লে আমি অহা নাছিলো, কিন্তু যিহেতু তেওঁলোকে টকা পইচা কেন্দ্ৰিক এখন মানে চুক্তি কৰিছে, 5,000 কোটি টকা আহিছে, সমাজখনত আটাইতকৈ বেছি যোনে বেছি তেওঁলোকৰ আশ্ৰয় দিয়া বা তেওঁলোকক ঘৰত ৰখা বা তেওঁলোক খোৱা বোৱা অন্যান্যখিনি সা সুবিধা সহযোগিতা কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ ওপৰত যি দানৱীয় অত্যাচাৰ চলাই নিৰ্যাতন চলালে, এই লোকসকলক যাতে তেওঁলোকে এই 5,000 কোটি অৰ্থনৈতিক পেকেজত সাঙুৰি লৈ মানুহখিনি যাতে তেওঁলোকৰ আখলত যাতে জুই জ্বলে বা তেওঁলোকৰ যাতে অৰ্থনৈতিকভাৱে তেওঁলোকৰ জীৱন জীৱিকাৰ প্ৰতি যাতে তেওঁলোকৰ অকণমান হ'লেও আশাৰ ৰেঙনি এটা আহে, এই কথাৰ ওপৰত মই লক্ষ্য ৰাখি মই আজি আকৌ এই মুহূৰ্তত আপোনাৰ এই সংবাদ মাধ্যম যোগে অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যাতে শুভ বুদ্ধি উদয় হয়। আৰু মই ভাবোঁ যে তেওঁলোকে যিহেতু সংগ্ৰামখনত এই মানুহখিনিয়ে ইমান সহযোগিতা আগবঢ়ালে আৰু সংগ্ৰাম এখন বা আজি এটা বিপ্লৱ বা তেওঁলোকে যিটো বিপ্লৱ বুলি কয় বা এখন সংগ্ৰাম সশস্ত্ৰ সংগ্ৰাম এখন জনসাধাৰণৰ সহযোগিতা অবিহনে কেতিয়াও সম্ভৱ হৈ নুঠে। আৰু তেওঁলোকে আজি ইমান দীঘলীয়াকৈ এখন সংগ্ৰাম কৰিব পাৰিলে বিদেশত থাকি হ'লেও, এই বিদেশত থাকি হ'লেও সংগ্ৰাম কৰিব কি কাৰণে পাৰিলে তেওঁলোকে কিন্তু অনুধাৱন নকৰে। ৰাইজৰ যে আচলতে এখিনি মানুহৰ যে অকুণ্ঠ ত্যাগ স্বীকাৰ, তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যে সংগ্ৰামখনক যি সহযোগিতা আগবঢ়ালে, তেওঁলোকে কিন্তু আজি এইখিনি নাকচ কৰা দেখা গৈছে। গতিকে আমি তেওঁলোকক আজি এই মঞ্চৰ যোগেদি অনুৰোধ কৰিছোঁ, তেখেতলোকে যাতে এই কথাটো এটা সুবিচাৰ কৰে, তেখেতলোকে যাতে তেওঁলোকৰ গোটেই কথাখিনি তেওঁলোকে যেন ভাল ধৰণে বিবেচনা কৰি নিৰ্যাতিতসকলক তেওঁলোকৰ এই 5,000 কোটি টকাত সাঙুৰি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি তেওঁলোকক আজি স্পষ্ট কৰিছোঁ, আমাৰ লগত কোনো তৃতীয় শক্তিয়ে আমাক হাৰ পানী যোগোৱা নাই, আমি নিজৰ প্ৰাপ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ। আৰু তেওঁলোকে যদি আমাক মানে নিদিয়েও, আমি অন্ততঃ চৰকাৰকলৈ এইটো দাবী জনাম যে এই নিৰ্যাতিতসকলৰ যি অৰ্থনৈতিক দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণে যাতে সংশ্লিষ্ট সকলো পক্ষই আগবাঢ়ি আহি এই মানুহখিনি অন্ততঃ যি তেওঁলোকে কষ্ট স্বীকাৰ কৰিলে, বহুতৰ আজি কেছো লাগি আছে, এইখিনি যাতে তেওঁলোকে অকণমান হ'লেও সকাহ পায়, তাৰ কাৰণে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই মূলত অৰ্থনৈতিক কেনেকৈ সহযোগিতা আগবঢ়াব পাৰি নিৰ্যাতিতসকলক, সেইকাৰণে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই তেওঁলোকৰ কাৰণেহে আমি কাম কৰিছোঁ। আমাৰ কোনো অন্য অসৎ কোনো অভিপ্ৰায় নাই। আৰু আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি এই কথা সকলো সংশ্লিষ্ট পক্ষকে আমি মানে জনাই দিলোঁ। আৰু যে কিছুমানে আৰক্ষী থানা বা মানে আপোনাৰ আৰ্মি কেম্পৰ পৰাই ঘূৰি আহিবলগীয়া হৈছে, কিছুমানে মাৰ ধৰ খাই নিৰ্যাতিত হৈছে, কিছুমানে ধৰ্ষিতা হৈও নিৰ্যাতিত হৈছে। গতিকে নিৰ্যাতিত কেইবাটাও শ্ৰেণী হোৱাৰ কাৰণে আমি যিহেতু এখন পত্ৰ বনাবলগীয়া হ'ল, এইখন আপোনালোকক দেখুৱাইছোঁ যে এইখন হ'ল নিৰ্যাতিতসকলৰ পৰিচয়ৰ তথ্য সংগ্ৰহ পত্ৰ। ইয়াত আমি নিৰ্যাতিতসকলৰ যিখিনি আমাৰ ডকুমেণ্টছ বা তেওঁলোকৰ যিখিনি তথ্য পাতি আমাক প্ৰয়োজন হয়, এই তথ্য পাতিখিনি দিবৰ কাৰণে আমি তেওঁলোকক যিহেতু প্ৰত্যেকে বিভিন্ন ধৰণে ভুলকৈ লিখি দিব পাৰে বা আমি দিয়া বিচৰা তথ্যকেইটা তেওঁলোকক দিব নোৱাৰিব পাৰে, বা আমি যিটো বিচাৰিছোঁ তেওঁলোকে সেইটো নিলিখি বেলেগ কিবা লিখি দিব পাৰে। সেইকাৰণে আমি তেওঁলোকক কি কেইটা বিষয় বা ডকুমেণ্টছ বা তেওঁলোকৰ তথ্য দৰকাৰ হয়, আমি এনেকুৱা এখন কাগজ বনাই দিলোঁ। এই কাগজখন এতিয়া কি হৈছে, চৰকাৰী পক্ষৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহে আমাক কৈছে যে আমি হেনো ফৰ্ম বিতৰণ কৰিছোঁ, আমি নিৰ্যাতিতসকলৰ কাৰণে ফৰ্ম বিতৰণ কৰিছোঁ বুলি তেওঁলোকে এটা তেওঁলোকৰ অপপ্ৰচাৰ চলাইছে। আৰু কি কৰিছে আপোনালোকে, এই ফৰ্মখন তেওঁলোকে বহুত মানুহে দুষ্কৃতিকাৰীয়ে ডুপ্লিকেট কৰিছে। এখন ফৰ্ম নহ'লে এই পৰিচয় পত্ৰখন আমি সংগ্ৰহ কৰিব কাৰণে যিখন দিছোঁ, আৰু এইখন তেওঁলোকে এটা হুবহু নকল কপি বনাই তেওঁলোকে কিন্তু ক'ৰবাত 5,000, 4,000, 2,000, 1,000 টকা দাবী কৰিছে। মই ভাবোঁ যে এই পইচাটো কিন্তু আমি লৈছোঁ যে আমাৰ কোনো সতীৰ্থ বা আমাৰ দলৰ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ আমাৰ বিভিন্ন বিষয়ৰ থকা কোনো সদস্যই এনে বেয়া কামত জড়িত হোৱাও নাই। আৰু আমি কৈছোঁ যে যিসকলে এই গোটেই কপিটো হুবহু নকল কৰি পেলাই তেওঁলোকে জনসাধাৰণৰ মাজত বিভ্ৰান্তি আৰু সংগঠনটো বদনাম আনিবৰ কাৰণে যি কাম কৰিছে, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমাৰ ভতিতসকলক আৰু ৰাইজকো অনুৰোধ কৰিছোঁ, নিৰ্যাতিত আমাৰ সদাশয় ব্যক্তিসকলক, যে আপোনালোকে কাকোৱে যাতে পইচা পাতি আপোনালোকে এই আবেদনখনৰ ক্ষেত্ৰত
বা আমি বিচৰা তথ্য পাতি এই তথ্য সম্বলিত পত্ৰখনত যাতে তেওঁলোকে পত্ৰখন ফিল আপ কৰোঁতে বা তেওঁলোকে পূৰণ কৰি দিওঁতে যাতে কাকোৱে এনেকুৱা ধৰণৰ পইচা পাতি যাতে নিদিয়ে, সেইটো কথা আমি আমাৰ আজি ইয়াৰ পৰা অনুৰোধ জনালোঁ। আৰু যদি কোনোবাই তেনেকৈ পইচা পাতি সংগ্ৰহ কৰিছে বা ল'ব খুজিছে বা কাৰোবাক যদি তেওঁলোকে মানে প্ৰৰোচনা কৰিছেগৈ, তাক তেওঁলোকে ধৰি ৰাখিবৰ কাৰণে বা তেওঁক মানে আপোনাৰ তেওঁলোকক ধৰি ৰাখি আমাক যাতে ফোন কৰি হ'লেও বা টেলিফোনিক হ'লেও আমাক এইখিনি জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিন্তু আমি এটা কথা কৈছিলোঁ, যিহেতু এই গোটেই কামখিনি তথ্যখিনি সংগ্ৰহ কৰি আমি যিহেতু কম্পিউটাৰাইজ কৰি এইখিনি বনোৱালৈকে আমাৰ কিছু 2-4 টকা পইচা খৰচ হ'লহেঁতেন। কিন্তু আমাৰ কথাটো আছিলে যে যিসকল আমাৰ সামৰ্থ্যৱান আমাৰ মানে নিৰ্যাতিত লোক আছিলে বা দলৰ বিষয়ববীয়া আছে বা আমাৰ সংগঠনটো তেওঁলোক সদস্য, তেওঁলোকে কিন্তু 100, 200 বা 300 টকা পৰ্যন্ত তেওঁলোকে যদি কোনোবা মানে সামৰ্থ্যৱান মানুহে দি আমাক সহায় সহযোগিতা কৰিব পাৰিব। কিন্তু সেই কথাটো 300তকৈ অধিক আমি এটকাও কথা কোৱা নাই। কোনোবাই যদি আমাক উদযাচিও 500 টকাও দিব খোজে, আমি কিন্তু আমাৰ সতীৰ্থসকলক কৈছোঁ যে সেই পইচা আমি গ্ৰহণ নকৰোঁ আৰু কৰিব নালাগে। আমি 300 টকাতকৈ যদি কোনোবা সামৰ্থ্যৱান মানুহে 300 টকা আমাক দিব ইচ্ছুক হয়, তেতিয়াহ'লে 300 টকাতকৈ বেছি ল'ব নালাগে। কিন্তু এই কথাটো কিন্তু এতিয়া বিভিন্নজনে বিভ্ৰান্তি বিয়পায়, এইটো দিনা আমি 3,000, 4,000, 2,000, 5,000 পৰ্যন্ত টকা লৈছোঁ বুলি আমাক এটা অপপ্ৰচাৰ চলাইছে। গতিকে আমি কৈছোঁ যে আমাৰ কোনো মানুহে যদি তেনেকৈ পইচা পাতি গ্ৰহণ কৰিছে, লৈছে, যদি চৰকাৰৰ হাততে হওক বা বিভিন্ন ব্যক্তিৰ হাতত যদি তেনে কোনো তথ্য আছে, সেই তথ্য আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নহয় এই গোটেই কথাখিনি ক'লে, গতিকে যিয়ে নহওক আজি এই বিষয়খিনি আমি এইকাৰণেই যিহেতু ক'ব লাগিব যে আমাৰ এই সংগ্ৰামখনৰ পটভূমি কথাখিনি আপোনালোকে অসমৰ ৰাইজে জানে, এই 44 বছৰীয়া ইতিহাসৰ এই সংগ্ৰামখনৰ কথাখিনি জানে। গতিকে অসমীয়া ৰাইজে আচলতে হেৰুৱাব খোজা নাই। গতিকে যিখিনি 2-এজন ব্যক্তিৰ ভুল যদি কোনোবা কৰিছে, তাক আমি সদায় ভুল বুলি মাত মাতিবৰ কাৰণে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই আমি থিয় দিছোঁ। গতিকে নিশ্চিতভাৱে আজি এই মঞ্চৰ পৰা আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে সোনকালে আলোচনাত মিলিত হওক আৰু বিষয়বিলাক এটা মীমাংসাৰ গতিয়ে আমি যাতে এই নিৰ্যাতনসকল দুৰ্ভগীয়া পৰিয়ালসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ কাৰণে উভয় পক্ষই আমি সকলোৱে আগবাঢ়ি আহিবৰ কাৰণে আজি সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। কোনেও যাতে পলায়নবাদী মনোভাৱ নলয়। গতিকে আমি এই সমাজখনৰ স্বাৰ্থত, প্ৰত্যেকজন ব্যক্তিৰ স্বাৰ্থত আমি যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে সকলো শ্ৰেণীৰ মানুহে আমাক সহযোগ দিয়ক। তাক আমি আজি সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। সকলোৱে আমাক সহযোগ দিয়ক। আমি একেলগে একেখন নাৱৰ যাত্ৰী হৈ আমি কাম কৰোঁ, যাতে আমাৰ হেৰুৱা যিখিনি মানে সম্পদেই হওক বা আমাৰ ন্যায্যতাই হওক, সেইখিনি যাতে আমি ঘূৰাই পোৱাত কোনো কাৰণত যাতে আমি বঞ্চিত নহওঁ। গতিকে এইখিনি ক্ষেত্ৰত ক'লোঁ। আজি সংবাদমেলত আৰু এটা বিষয় যিটো আমি ক'ব লাগিব, আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চত ডিব্ৰুগড় যিখন আজি সাগৰ সদৃশ আজি চহৰখনৰ কথাখিনি আমি ক'ব লাগিব। আজি বাণীপুৰত তেওঁলোকে আজি ৰাষ্ট্ৰীয় ঘাইপথত যিটো জলসদৃশ পৰিৱেশ, আজি গুৱাহাটীৰ যিটো অনিল নগৰ, নবীন নগৰ যিটো পৰিৱেশ, এই পৰিৱেশটোত কিন্তু জিলা প্ৰশাসনে হওক বা চৰকাৰৰ যিটো হেমাহি বা এই মানুহখিনিক যিটো তেওঁলোকে কিনা বেচা ৰাজনীতি, কিন্তু এই মানুহখিনিক আজি যি ব্যৱস্থালৈ ঠেলি দিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰে আচলতে হিতাধিকাৰী সৃষ্টি কৰাৰ নামত যিখিনি কৰিছে, তাক কিন্তু কোনো কাৰণত আচলতে মানুহবিলাকে এনেকৈ মাত নমতাকৈ থকাটো আচলতে কেতিয়াও যুক্তিসংগত নহয়। গতিকে খুব সোনকালে জিলা প্ৰশাসনে ইয়াৰ এটা সুচল ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে কামখিনি পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আজি আমাৰ এই সংবাদমেলত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ মোৰ লগত থকা মই নিজেতো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ৰাজ্যিক সাধাৰণ সম্পাদক, মোৰ নাম লক্ষীনাথ ফুকন। আৰু আমাৰ মাজত উপস্থিত আছে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়া। আৰু আমি আজি এটা বিশেষ জটিল বিষয় লৈ আজি আপোনাৰ এই সংবাদমেল আমি আয়োজন কৰিছোঁ। আৰু এই সংবাদমেলটোৰ উদ্দেশ্য আপোনালোকে নিশ্চয় গম পায় যে আমাৰ আলফা চৰকাৰৰ মাজত যিখন শান্তি চুক্তি স্বাক্ষৰ হ'ল, আৰু এই শান্তি চুক্তি বা আলফা চৰকাৰৰ এই সংঘাতৰ সময়ছোৱাত, চুক্তিৰ প্ৰাক মুহূৰ্তত আলফা চৰকাৰৰ এই সুদীৰ্ঘ 45 বছৰীয়া বা 44 বছৰীয়া সংগ্ৰামৰ সময়ছোৱাত যিসকল মানুহ এই দুই পক্ষ আলফা আৰু চৰকাৰ এই উভয় পক্ষৰ সংঘাতৰ সময়ত যিসকল লোক নিৰ্যাতিত হৈছিলে, তেওঁ শাৰীৰিক, মানসিক বা তেওঁলোক মানে বিভিন্ন ধৰণে চৰকাৰী নিৰ্যাতনৰ পৰা কাৰাৰুদ্ধ হৈ যিসকল নিৰ্যাতিত হৈছিলে, এই নিৰ্যাতিতসকলৰ কাৰণে বা নিৰ্যাতিতসকলৰ স্বাৰ্থত আমাৰ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসম আমাৰ জন্ম হৈছিলে।
কিন্তু আমি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ বুলি ক'লে অকল যে আমাৰ এই আলফা চৰকাৰৰ সংঘাতৰ সময়ত যিসকল লোক নিৰ্যাতিত হৈছিলে অকল তেওঁলোককে আমি সাঙুৰি লোৱা নাছিলোঁ। এই নিৰ্যাতন বিৰোধী ঐক্যমঞ্চত অসমৰ সকলো স্তৰৰ নিৰ্যাতিত মানুহ, ধৰক পাৰিবাৰিক নিৰ্যাতনৰ হওক বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা আদি কৰি বিভিন্ন ধৰণে মানে আপোনাৰ কোনোবাই উচ্ছেদিত হৈ নিৰ্যাতিত হোৱা সকলকো আমি সাঙুৰি লৈছিলোঁ। আৰু এই নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ আমি এটা যথেষ্ট মানে সকলো ধৰণৰ নিৰ্যাতিতকে সাঙুৰি লৈছিলোঁ, যদিও মূলত কিন্তু আলফা চৰকাৰে সংঘাতৰ সময়ত যিসকল লোক নিৰ্যাতিত হৈছিলে এই সকলকে কিন্তু আমি অধিক অগ্ৰাধিকাৰ দি আহিছিলোঁ সংগঠনটোত। এতিয়া আমাৰ কথাটো হ'ল কি যে এতিয়া যিহেতু আলফা চৰকাৰৰ চুক্তি হ'ল, আমি সকলোৱে জানো আজি আলফা চৰকাৰৰ চুক্তি হোৱা আজি প্ৰায় 7 মাহ অতিক্ৰম কৰিছে। কিন্তু এই সময়ছোৱাত তেওঁলোকৰ চুক্তিত যি 5,000 কোটি টকাৰ অৰ্থনৈতিক পেকেজ চৰকাৰে আগবঢ়াইছিলে, যেনে ধৰক এটা 4টা শ্ৰেণীৰ বাবে আগবঢ়াইছিলে: নিৰ্যাতিত শ্ৰেণী, শ্বহীদ পৰিয়াল, নিৰুদ্দিষ্ট পৰিয়াল আৰু আলফাৰ সক্ৰিয় সদস্য। এই 4টা শ্ৰেণীৰ বাবে চৰকাৰে পুনৰ সংস্থাপনৰ নামত কিন্তু 5,000 কোটি টকা তেওঁলোকক দিছিলে। এতিয়া আমাৰ কথাটো হ'ল কি তেওঁলোকৰ সক্ৰিয় সদস্যবিলাকে ইতিমধ্যে তেওঁলোকৰ এই পেকেজবিলাক তেওঁলোকে গ্ৰহণ কৰিছে, 7 লাখ টকাকৈ গ্ৰহণ কৰিছে। আৰু তেওঁলোকে শ্বহীদ পৰিয়ালকে ধৰি নিৰুদ্দিষ্ট পৰিয়াল আৰু মানে তেওঁলোকৰ বিশেষভাৱে নিৰ্যাতিত মানে যিসকল পংগু হৈছিলে সেইসকলক কিন্তু তেওঁলোকে লিষ্ট বনাইছে, তেওঁলোকে সেইসকলক কিন্তু তেওঁলোকৰ অৰ্থনৈতিক পেকেজত সাঙুৰি লৈছে। কিন্তু আমাৰ কথাটো হ'ল কি তেওঁলোকে কিন্তু এই যিসকল নিৰ্যাতিত আলফা চৰকাৰৰ সংঘাতৰ সময়ত যিসকল মানুহ কাৰাৰুদ্ধ হৈছিলে বা সেনা চাৱনী বা আৰক্ষী থানাত গৈ মাৰধৰ খাবলগীয়া হৈছিলে বা যিসকলে বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিলে, এই নিৰ্যাতিতসকলক তেওঁলোকে কিন্তু 5,000 টকীয়া এই অৰ্থনৈতিক পেকেজত তেওঁলোকে সাঙুৰি ল'ব খোজা নাই। আৰু আমি এই কথাটো তেওঁলোকক তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। তেওঁলোকৰ লগত এই কথাটো আলাপ আলোচনাও হৈছে আমাৰ বহুতবাৰ, আৰু আমি তেওঁলোকক এই কথাটো ভাল ধৰণে জনাইছোঁ যে আপোনালোকে এই যিসকল মানুহৰ দ্বাৰা আপোনালোকৰ সংগ্ৰামখন আপোনালোকে কৰি আছিলে, যিসকল মানুহে সাৰ পানী যোগাইছিলে, আমি যদি ভাবোঁ যে কি আলফাৰ সংগ্ৰামখনৰ ইন্ধন স্বৰূপ এই নিৰ্যাতিতসকল কিন্তু তেওঁলোকৰ এই চুক্তিত কিন্তু তেওঁলোকে উপেক্ষিত কৰি ৰাখিলে বা তেওঁলোকে বঞ্চিত কৰি ৰাখিলে। ইয়াৰ বিৰোধাচৰণ কৰোঁ আমি সদায়, তেওঁলোকৰ বিৰোধাচৰণ কৰি আমি সদায় তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে কওঁ যে আপোনালোকৰ যিহেতু 4টা শ্ৰেণীৰ কাৰণে চৰকাৰে আপোনালোকৰ অৰ্থনৈতিক পেকেজ দিছে, গতিকে এই পেকেজত কিন্তু আপোনালোকে আমাৰ নিৰ্যাতিতসকলক সাঙুৰি লওক। কিন্তু তেওঁলোকক দেখিছোঁ যে তেওঁলোকে কিন্তু সদায় কিছুমান মানে চালে বেৰে কোবোৱা কথা কৈ আমাৰ পৰা আঁতৰিব খোজে। তেওঁলোকক যদি আমি তেওঁলোকৰ নেতাসকলক যদি আমি কওঁ যে আপোনালোকে নিৰ্যাতিতসকলক অৰ্থনৈতিক পেকেজত আপোনালোকে সাঙুৰি লওক, তেতিয়া তেওঁলোকে কিন্তু পোনচাতে কয় যে লাখ লাখ নিৰ্যাতিত আছে আপোনালোকৰ। যেতিয়া লাখ লাখ নিৰ্যাতিত কথা কয়, আমি ক'লোঁ যে আমি যিটো আমাৰ এটা মৌখিক সমীক্ষা হৈছে তেতিয়াতো আমি চালোঁ যে আমাৰ 10,000 মানুহ নিৰ্যাতিত মানুহ নাই। কিন্তু তেনেস্থলত তেওঁলোকে কিন্তু লাখ লাখ নিৰ্যাতিত বুলি কৈ বিষয়টোৰ পৰা সদায় আঁতৰিব খোজে। আমাৰ